নমস্কাৰ বন্ধুসকল, মই হিৰাণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিম তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পায় যে আগন্তুক বৰ্ষটোত আপোনালোকে কেনেধৰণৰ ফল লাভ কৰিব আৰু কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব আৰু আপুনি আপোনাৰ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ সহায়ক হয়, এই ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ জানিব। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰোঁ, আপোনালোকে অৱগত কৰিব। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি আমি জানিম তুলা ৰাশি ব্যক্তিসকলৰ এই 2027 বৰ্ষত সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। জ্যোতিষ শাস্ত্ৰৰ মতে এই 2027 বৰ্ষটো তুলা ৰাশি ব্যক্তিসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল বছৰ হ'বলৈ গৈ আছে। বিশেষকৈ এই বছৰৰ প্ৰধান গ্ৰহসমূহৰ অৱস্থান আৰু ট্ৰানজিটে আপোনাৰ পেছাদাৰী জীৱন, আৰ্থিক অৱস্থা আৰু ব্যক্তিগত সম্পৰ্কত ডাঙৰ প্ৰভাৱ পেলাব। এই 2027 বৰ্ষত তুলা ৰাশি ব্যক্তিসকলৰ এক বিস্তৃত ৰাশিফলৰ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা হৈছে। সেই তথ্যসমূহ এনেধৰণৰ: 1 নম্বৰ, শনিদেৱৰ ট্ৰানজিট আৰু ধৈৰ্যৰ পৰা মুক্তি। এই 2027 বৰ্ষত মাজভাগত জুন মাহত শনিদেৱৰ গ্ৰহ পৰিৱৰ্তন হ'ব আৰু শনি মেষ ৰাশিত প্ৰৱেশ কৰিব। শনিৰ এই মেষ ৰাশিত পৰিৱৰ্তনৰ ফলত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে ধৈৰ্য বা শনিৰ 1.5 বা 2 বছৰৰ অশুভ অৱস্থা সম্পূৰ্ণৰূপে শেষ হ'ব। ফলত যোৱা কেইদিনৰ পৰা চলি অহা মানসিক চাপ, কৰ্মক্ষেত্ৰৰ জটিলতা আৰু সৰু সৰু বাধাসমূহ অতিক্ৰম কৰাৰ প্ৰবল সম্ভাৱনা আছে। 2 নম্বৰ তথ্য হৈছে আপোনাৰ কেৰিয়াৰ আৰু পেছাদাৰী জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব। বছৰ আৰম্ভণিৰ পৰাই আপোনাৰ কৰ্মক্ষেত্ৰত স্বীকৃতি পোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল আছে। যিসকলে চাকৰি পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰি আছে, সেই ব্যক্তিসকলে নতুন চাকৰি নিশ্চয়কৈ তেওঁলোকে পোৱাটো অত্যন্তই শুভ ফল পাব। তেওঁলোকৰ হয়তো এই সময়ত এক অনুকূল সুযোগ লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবেও এই সময় তুলনামূলকভাৱে যথেষ্ট সুস্থিৰ হ'ব। যিকোনো পুৰণি ব্যৱসায়িক পৰিকল্পনা বা চুক্তি আবদ্ধ হৈ থকা সেই ব্যক্তিসকলেও এই সময়ছোৱাত সফলতাৰে ৰূপায়ণ কৰিব পাৰিব। 3 নম্বৰ তথ্যৰ ক্ষেত্ৰত এনেধৰণৰ: অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে যি তথ্য, শনিদেৱৰ ধৈৰ্যত এই সময়ত অন্ত পৰাৰ লগে লগে আৰু অন্য গ্ৰহৰ অনুকূল প্ৰভাৱে আৰ্থিক পৰিস্থিতিৰ উন্নতি সাধন কৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণলৈ আহিব আৰু সঞ্চয় কৰাৰ যি প্ৰৱণতা, সেই প্ৰৱণতা আপোনাৰ বৃদ্ধি পাব। দীৰ্ঘম্যাদী বিনিয়োগ বা সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত যি তথ্য, এই তথ্যত এই 2027 চনটো অতি লাভজনক বুলি প্ৰমাণিত হ'ব। যদি আপুনি দীৰ্ঘম্যাদী বিনিয়োগ কৰি থৈছে বা যদি আপুনি কৰিব বিচাৰিছে আৰু লগতে সম্পত্তি ক্ৰয় কৰাৰ কথা যদি আপুনি চিন্তা কৰিছে, কিন্তু কোনো বৃহৎ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অত্যন্তই বুদ্ধিমানৰ কাম হ'ব। আৰু যেতিয়া আপোনালোকে সম্পত্তি ক্ৰয় কৰিব আৰু বিত্তীয় ক্ষেত্ৰত বিনিয়োগ কৰিব, সেই সময়কণত আপোনালোকে এটাই মন কৰিব যে সেই সময় যাতে ৰাহুকাল নহয় আৰু শনিবাৰ, মঙলবাৰ আৰু হৈছে বুধবাৰ, এইকেইটা দিন যাতে নহয়। এতিয়া আমি জানিম আপোনাৰ পৰিয়াল আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফল কেনেধৰণৰ। আপোনাৰ পৰিয়ালত বুজাবুজি আৰু শান্তি বিৰাজ কৰিব। এই 2027 বৰ্ষত আপোনালোকৰ ভাই ভনী বা ঘনিষ্ঠ আত্মীয়ৰ লগত যদি কিবা ভুল বুজাবুজি হৈ আছিল বা হৈছে, তেন্তে সেয়া এই সময়তেই সমাধান হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল।
অবিবাহিত লোকসকলৰ ক্ষেত্ৰত তুলা ৰাশিৰ ব্যক্তিসকলে এই বছৰ খুবেই ভাল বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। বৈবাহিক জীৱনত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম বৃদ্ধি পাব। বৈবাহিকৰ ক্ষেত্ৰত হওক বা প্ৰেমৰ ক্ষেত্ৰতে হওক, আপোনালোকে কেতিয়াও সন্দেহ নকৰিব, কাৰণ সংসাৰ বেয়া হোৱা বা সম্পৰ্ক বেয়া হোৱাৰ মূল কাৰণে হৈছে সন্দেহ। স্বাস্থ্যৰ ক্ষেত্ৰত আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত এই 2027 বৰ্ষত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। শনিদেৱৰ কুপ্ৰভাৱ কমিবলৈ আৰম্ভ কৰিব এই 2027 বৰ্ষত। তাৰ লগে লগে মানসিক উদ্বেগ বা আপোনাৰ ভাগৰ কমি যাব। ইয়াৰ পিছতো স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্তই গুৰুত্বপূৰ্ণ। ব্যস্ততাৰ মাজতে পৰ্যাপ্ত জিৰণি লোৱা আৰু সুষম খাদ্যাভ্যাস বজাই ৰখাটো আপোনাৰ বাবে অত্যন্তই প্ৰয়োজন। পৰামৰ্শ হিচাপত ইতিবাচক ফলাফল পাবলৈ নিয়মিতভাৱে কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা বজাই ৰাখক। শনি আৰু বৃহস্পতিৰ প্ৰতিকাৰ বা শুদ্ধ কৰাৰ ক্ষেত্ৰত আপুনি বিশেষ প্ৰতিকাৰ অৱলম্বন কৰিব, যাৰ জৰিয়তে আপোনাৰ জীৱনত যিকোনো বাধা সহজে অতিক্ৰম কৰাত সক্ষম হ'ব। বিশেষভাৱে যদি আপোনালোকক মই ক'বলৈ যাওঁ, আপুনি আপোনাৰ লগত যদিহে জন্ম কুণ্ডলী ৰাখিছে, তাত আপোনালোকে আপোনালোকৰ লগ্ন তালিকাখন একবাৰ এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা এনালাইচিছ কৰি চাব, যাতে এই বৰ্ষটোৰ লগতে জড়িত আৰু আপোনাৰ যি বয়স, সেই বয়স অনুসৰি আপুনি যি প্ৰতিকাৰ অৱলম্বন কৰিবলগীয়া সেই প্ৰতিকাৰ অৱলম্বন কৰিব, আৰু লগতে গ্ৰহৰ যদিহে নেতিবাচক প্ৰভাৱ থাকে তাৰ পৰাও মুক্ত হ'বলৈ আপুনি প্ৰতিকাৰ অৱলম্বন কৰি জীৱনত আগুৱাই যাবলৈ আপুনি সক্ষম হ'ব পাৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2027 বৰ্ষত তুলা ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। তাৰে তথ্য আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।